গোৱালপাৰা জিলা বাৰ্তাজীৱী সংঘৰ আজি এখন সাধাৰণ সভা অনুষ্ঠিত হয় দুধনৈ আইবিত। আৰু আজিৰ সভায় কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা আৰু বিশেষ কৰি সম্প্ৰতি ৰাজ্যখনত সাংবাদিক নিগ্ৰহৰ যি ঘটনা সংঘটিত হৈ আছে তাৰ ওপৰত আচলতে পুংখানুপুংখিকভাৱে বিশ্লেষণ কৰে আৰু তাৰ সমাধানৰ কাৰণে বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়ায়। দ্বিতীয় কথাটো হৈছে আজিৰ সভাত আমি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ ভিতৰত কৰিছোঁ আমি আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি অহা মংগলবাৰে আমাৰ বাৰ্তাজীৱী সংঘ গোৱালপাৰা জিলা সমিতিৰ এটা সজাতি দলে DC মহোদয়ক লগ ধৰি তেওঁৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱটো হৈছে যে আমি বিগত 2-3 বছৰ ধৰি আমি নিপেন বৰুৱা সৌৰণী সাংবাদিকতা বঁটা আমি দি আহিছোঁ বাৰ্তাজীৱী সংঘৰ পৰা। এই বুলি আমি আমাৰ জিলাখনৰ আগিয়াল লক্ষণ কুমাৰ নাথক আমি এই বঁটাৰ বাবে নিৰ্বাচিত কৰিছোঁ আৰু এই বঁটা অহা আগষ্ট মাহৰ 24 তাৰিখে দিয়াৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, কাৰণ সেই 24 আগষ্টত আমাৰ জিলাখনৰ মধ্যকালীন অধিৱেশন অনুষ্ঠিত হ'ব। আজি অসম বাৰ্তাজীৱী সংঘৰ গোৱালপাৰা জিলা সমিতিৰ এখনি সাধাৰণ সভা জিলাখনৰ দুধনৈ আইবিত অনুষ্ঠিত হৈ যায় আৰু আজিৰ এই সাধাৰণ সভাত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সম্পৰ্কে আলোচনা কৰা হয়। তাৰ ভিতৰত বৰ্তমান সমগ্ৰ ৰাজ্যতে যি সাংবাদিক নিগ্ৰহৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে এই সম্পৰ্কে আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অহা মঙলবাৰে গোৱালপাৰা জিলা আয়ুক্তৰ জৰিয়তে সাংবাদিক নিগ্ৰহৰ ঘটনাৰ ওপৰত মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হ'ব। আৰু আজিৰ এই সভাত আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ল যে যিহেতু অসম বাৰ্তাজীৱী সংঘৰ গোৱালপাৰা জিলা সমিতিয়ে প্ৰতি বছৰে গোৱালপাৰা জিলাৰ সুযোগ্য সন্তান নিপেন বৰুৱা সৌৰণী সাংবাদিকতা বঁটা প্ৰতি বছৰেই বাৰ্তাজীৱী সংঘৰ ফালৰ পৰা দি প্ৰদান কৰি অহা হৈছে। এইবুলিও 2025 বৰ্ষৰ বঁটা অহা আগষ্ট মাহত গোৱালপাৰা চহৰত আগিয়া সাংবাদিক লক্ষ্মণ কুমাৰ নাথক এইবুলি নিপেন বৰুৱা সৌৰণী সাংবাদিকতা বঁটা ঘোষণা কৰা হৈছে। আৰু এই বঁটাটো আমাৰ গোৱালপাৰা অসম বাৰ্তাজীৱী সংঘৰ মধ্যকালীন অধিৱেশনৰ লগত সংগতি ৰাখি অহা 24 আগষ্টত প্ৰদান কৰা হ'ব। কিছুমান বস্তু